নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় শুনিবলৈ পাই থকা কেইটামান ইম্পৰ্টেন্ট ভকেবুলাৰি এই ভকেবুলাৰি কেইটা অসমীয়া অৰ্থৰ লগতে আপোনালোকে এই ভকেবুলাৰি কেইটা কেনেদৰে বাক্যত ব্যৱহাৰ হয় দুটা এক্সাম্পলৰ সহায়ত সহজে বুজিব পাৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাব এই ভকেবুলাৰি কেইটা আমি আমাৰ ডে টু ডে লাইফত প্ৰায় শুনিবলৈ পাই থাকো আৰু আপোনালোকৰ মাজে কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে ইংলিশ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিশ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে ডাইৰেক্টলি মোৰ হৈতে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত যোগাযোগ কৰিব পাৰে আৰু ভিডিঅ'বোৰ চাই প্লিজ লাইক আৰু শ্বেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ওয়াৰ্ডটো হ'ল ইনএভিটেবল এই ওয়াৰ্ডটো আমি প্ৰায় বিভিন্ন কথাবৰ্তা নিউজ আদিত শুনিবলৈ পাই থাকো ইনএভিটেবলৰ অৰ্থ হ'ব অনিবাৰ্য যিটো হ'বলগীয়া আছিল হেতু হ'বই এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইনএভিটেবল ওয়াৰ্ডটো ব্যৱহাৰ কৰো যেনে ধৰণে আমি কেতিয়াবা আমি আমাৰ ডে টু ডে লাইফত কিছুমান বাক্য কৈ থাকো যে মানুহৰ বা প্ৰত্যেকৰে মৃত্যুটো অনিবাৰ্য এনে ধৰণে যিবোৰ বাক্য কওঁ যিটো অনিবাৰ্য বুলি কওঁ মৃত্যু আমাৰ অনিবাৰ্য এনে ধৰণে ক'বলৈ যাওঁতে এই অনিবাৰ্য ওয়াৰ্ডটোৰ কাৰণে আমি ইনএভিটেবল ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এটা এক্সাম্পল চাওক কি কৈছে A rise in oil price is inevitable in the next few years. এই বাক্যটা চাওক কি ক'লে A rise in oil price মানে তেলৰ মূল্য বৃদ্ধিটো is inevitable অনিবাৰ্য তেলৰ মূল্য বৃদ্ধি হোৱাটো অনিবাৰ্য বা তেলৰ মূল্য বৃদ্ধিটো অনিবাৰ্য in the next few years অহা কেই বছৰ মানৰ ভিতৰত বা পাছত আপোনাৰ তেলৰ মূল্য বৃদ্ধিটো অনিবাৰ্য বুলি কওঁতে আমি বাক্যটো ক'লো A rise in oil price is inevitable in the next few years ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সৰ চাও কি কৈছে That is inevitable for everyone That মানে হল মৃত্যুটো কি is inevitable মৃত্যু অনিবাৰ্য for everyone সকলোৰে বাবে মৃত্যুটো অনিবাৰ্য এনেকুৱা ক্ষেত্ৰত আমি ইনএভিটেবল ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হ'ল এপিটমি ওয়াৰ্ডটো আমি বিভিন্ন ক্ষেত্ৰত শুনিবলৈ পাওঁ বিভিন্ন নিউজ আদিত পঢ়িবলৈ পাওঁ এপিটমি ওয়াৰ্ডটোৰ অসমীয়া অৰ্থ হ'ব প্ৰতীক বা চিহ্ন যেতিয়া আমি প্ৰতীক বা চিহ্ন বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এপিটমি ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰো এটা এক্সাম্পলৰ মাধ্যমেৰে মই আপোনালোকক ক'বলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তেওঁ দয়াৰ এটা সিম্বল বা প্ৰতীক তেওঁ দয়াৰ প্ৰতীক এনে ধৰণে যিবোৰ বাক্য কওঁ ধৰক কোনোবা এজন মানুহে কিবা এটা হলে সকলোকে ক্ষমা কৰি দিয়ে তেতিয়া আপুনি কৈছে যে তেওঁ দয়াৰ প্ৰতীক বা তেওঁ কৃপাৰ প্ৰতীক এনে ধৰণে যিবোৰ বাক্য কওঁ তেনেকুৱা ক্ষেত্ৰত প্ৰতীক বা চিহ্ন বুলি ক'বলৈ যাওঁতে আমি এপিটমি ওয়াৰ্ডটো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে হি ইজ এন এপিটমি অফ কাইণ্ডনেছ এই বাক্যটোৰ অৰ্থ হ'ল হি ইজ এন এপিটমি তেওঁৰ এটা প্ৰতীক তেওঁ কিহৰ প্ৰতীক অফ কাইণ্ডনেছ তেওঁ দয়াৰ প্ৰতীক তেওঁ সকলোকে ক্ষমা কৰি দিয়ে সো তেতিয়া মই বাক্যটো কৈছো যে হি ইজ এন এপিটমি অফ কাইণ্ডনেছ তেওঁ দয়াৰ প্ৰতীক ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে He was the epitome of ethical politics. এই বাক্যটো কি ক'লে He was the epitome তেওঁ এটা প্ৰতীক আছিল চিহ্ন আছিল কিহৰ of ethical politics ethical মানে আপোনালোকে নিশ্চয় বুজি পায় ethics মানে হ'ল নৈতিক ethical politics মানে নৈতিক ৰাজনীতিৰ তেওঁ এটা প্ৰতীক বা চিহ্ন বুলি কওঁতে আমি বাক্যটো ক'লো He was the epitome of ethical politics ঠিক আছে নেক্সট ওয়াৰ্ডটো হ'ল accomplish মই ইয়াৰ আগৰ ভিডিঅ'টোত accomplishment ওয়াৰ্ডটো দিছিলো এতিয়া আপোনালোকক দিছো accomplish মানে হ'ল সম্পূৰ্ণ কৰা যেতিয়া আমি কিবা এটা কাম সম্পূৰ্ণ কৰিম কমপ্লিট কৰিম ফিনিশ কৰিম তেনেকুৱা ক্ষেত্ৰত আমি accomplish ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈ থাকো আমি কেতিয়াবা কওঁ যে তুমি কামটো 10 মিনিটত শেষ কৰিব লাগিব বা সম্পূৰ্ণ কৰিব লাগিব তুমি কামটো 10 মিনিটত সম্পূৰ্ণ কৰিব লাগিব বুলি কওঁতে আমি ফিনিশ বা কমপ্লিট ভাৰ্বটো ইউজ নকৰি আমি accomplish এই ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো
সো আমি কেনেদৰে ক'ব পাৰোঁ এই এক্সাম্পলটোৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি বাক্যটো কওঁ যে ইউ হেভ টু একমপ্লিছ দ্য টাস্ক এই বাক্যটো চাওক কি কৈছে ইউ হেভ টু একমপ্লিছ দ্য টাস্ক ইন 10 মিনিটছ এই বাক্যটোৰ অৰ্থ হ'ল ইউ হেভ টু একমপ্লিছ তুমি সম্পূৰ্ণ কৰিব লাগিব ইউ হেভ টু একমপ্লিছ মানে তুমি সম্পূৰ্ণ কৰিব লাগিব কি দ্য টাস্ক কামটো ইন 10 মিনিটছ 10 মিনিটত তুমি কামটো শেষ কৰিব লাগিব বুলি কওঁতে আমি বাক্যটো ক'লো ইউ হেভ টু একমপ্লিছ দ্য টাস্ক ইন 10 মিনিটছ ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে দ্য টিম ৱৰ্ক হাৰ্ড এই বাক্যটো চাওক কি কৈছে দ্য টিম ৱৰ্ক হাৰ্ড টু একমপ্লিছ দ্য মিছন এই বাক্যটো চাওক কি ক'লে চৰি টু একমপ্লিছ দেয়াৰ মিছন দ্য টিম ৱৰ্কড হাৰ্ড টিমটোৱে কষ্ট কৰিছিল কি কাৰণে কষ্ট কৰিছিল টু একমপ্লিছ সম্পূৰ্ণ কৰিবৰ বাবে কষ্ট কৰিছিল দ্য টিম ৱৰ্ক হাৰ্ড টু একমপ্লিছ সম্পূৰ্ণ কৰিবৰ বাবে কষ্ট কৰিছিল একমপ্লিছ দেয়াৰ মিছন সিহঁতৰ মিছনটো সম্পূৰ্ণ কৰিবৰ বাবে টিমটোৱে কষ্ট কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো দ্য টিম ৱৰ্কড হাৰ্ড টু একমপ্লিছ দেয়াৰ মিছন ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল ডিমিন ডিমিন ৱৰ্ডটো আপোনালোকে প্ৰায় বিভিন্ন নিউজ আদিত বা ছ'চিয়েল মিডিয়া আদিত শুনিবলৈ পাই থাকে চ' ডিমিনৰ অসমীয়া অৰ্থ হ'ব কাৰোবাক তুচ্ছ দেখুওৱা চ' আমি যেতিয়া কাৰোবাক নিজ দেখুৱাম তুচ্ছ দেখুৱাম তেনেকুৱা ক্ষেত্ৰত আমি ডিমিন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ চ' আমি প্ৰায়ে শুনিবলৈ পাই থাকোঁ তেওঁ এটা ডিমিন ষ্টেটমেণ্ট দিলে ডিমিন ষ্টেটমেণ্ট মানে এটা নিজ ষ্টেটমেণ্ট দিলে এনেধৰণে যেতিয়া ক'বলৈ যাওঁ চ' তেনেকুৱা ক্ষেত্ৰত আমি ডিমিন ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ চ' আমি বাক্যত কেনেদৰে ডিমিন ৱৰ্ডটো ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে ইট ৱাজন্ট মাই ইণ্টেনশ্যন টু ডিমিন দ্য কোৱালিটি অফ হিজ ৱৰ্ক এই বাক্যটো চাকি ক'লে ইট ৱাজন্ট মাই ইণ্টেনশ্যন এইটো মোৰ ইণ্টেনশ্যন নাছিল কি মানে মোৰ এইটো ইচ্ছা নাছিল ইট ৱাজন্ট মাই ইণ্টেনশ্যন টু ডিমিন মানে নিজ দেখুৱাৰ মোৰ ইচ্ছা নাছিল তাৰ কি নিজ দেখুৱাৰ ইচ্ছা নাছিল দ্য কোৱালিটি অফ হিজ ৱৰ্ক তাৰ কামৰ কোৱালিটিক নিজ কৰি দেখুওৱা বা নিচা দেখুওৱাৰ মোৰ কোনো ইণ্টেনশ্যন নাছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইট ৱাজন্ট মাই ইণ্টেনশ্যন টু ডিমিন দ্য কোৱালিটি অফ হিজ ৱৰ্ক ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে ৰিফিউজ টু ডিমিন হাৰছেল্ফ বাই ৰেছপণ্ডিং টু দ্য পিটি ইনচাল্টছ এই বাক্যটো চাওক কি ক'লে চি ৰিফিউজ টু ডিমিন হাৰছেল্ফ তাই নিজকে তুচ্ছ দেখাবলৈ বা নিজ দেখাবলৈ অমান্তি হৈছিল বা ৰিফিউজ কৰিছিল কেনেদৰে ৰিফিউজ কৰিছিল বাই ৰেছপণ্ডিং টু দ্য প্ৰিটি ইনচাল্টছ মানে যিবিলাক ইনচাল্ট কৰিছিল এই ইনচাল্টবিলাকক ৰেছপণ্ড কৰি তাই নিজকে তলত দেখুওৱা বা তুচ্ছ জ্ঞান কৰাৰ পৰা বিৰত আছিল বা নিজকে ৰিফিউজ কৰিছিল এনেধৰণে আমি ডিমিন ৱৰ্ডটো বিভিন্ন বাক্যত নিজ বা তুচ্ছ দেখাবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ আৰু আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা ৱৰ্ডবোৰ আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ৱৰ্ডবোৰ আপোনালোকে নিশ্চয় ভৱিষ্যতে বুজিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে